মাহমৰা সমষ্টিত বিজেপিৰ টিকট বিচাৰি অধিষ্ঠাতা চাহ জনজাতি ছাত্ৰ সন্থাৰ পৰা নিজৰ ৰাজনৈতিক জীৱনৰ আৰম্ভণি কৰা অধিষ্ঠাতাই এইবাৰ মাহমৰা বিধানসভা সমষ্টিৰ পৰা বিজেপিৰ দলীয় প্ৰাৰ্থী হিচাপে টিকট বিচাৰিছে। বহু বছৰ ধৰি সামাজিক আৰু ৰাজনৈতিক ক্ষেত্ৰত সক্ৰিয় ভূমিকা পালন কৰি অহা অধিষ্ঠাতাই দলীয় নেতৃত্বৰ ওচৰত নিজৰ দাবী উত্থাপন কৰিছে। আজি নিজৰ বাসগৃহত সংবাদত সদৰি কৰে। চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ ৰাজনীতিত পুনৰ সক্ৰিয় হৈছে অধিষ্ঠাতা চাহ জনজাতি সমাজৰ পৰা উঠি অহা এইজন নেতাই বহু বছৰ ধৰি সামাজিক আৰু ৰাজনৈতিক কামত নিজকে জড়িত কৰি ৰাখিছে। 1964 চনৰ 26 ছেপ্টেম্বৰত জন্মগ্ৰহণ কৰা অধিষ্ঠাতাই বিজ্ঞান শাখাত স্নাতক ডিগ্ৰী লাভ কৰিছে। 2004 চনৰ পৰা ভাৰতীয় জনতা পাৰ্টীৰ এজন সক্ৰিয় সদস্য হিচাপে কাম কৰি আহিছে। তেওঁ আগতে খুমটাই সমবায় সমিতিৰ সভাপতি হিচাপে দায়িত্ব পালন কৰাৰ লগতে নাৰদ কুমাৰ মেমৰিয়েল PHCৰ পৰিচালনা সমিতিৰ সভাপতি হিচাপেও কাম কৰিছে। ইয়াৰ উপৰিও 2006 পৰা 2008 লৈ শিৱসাগৰ জিলা সমিতিৰ চাহ কোষৰ সম্পাদক আৰু 2013 পৰা 2017 লৈ অসম ৰাজ্যিক সমিতিৰ চাহ কোষৰ সম্পাদক হিচাপেও তেওঁ দায়িত্ব পালন কৰিছিল। সামাজিক ক্ষেত্ৰতো সক্ৰিয় অধিষ্ঠাতাই 1989 পৰা 1993 লৈ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ মৰাণ শাখাৰ সম্পাদক হিচাপে কাম কৰিছিল। নিৰ্বাচনী ৰাজনীতিতো তেওঁৰ অভিজ্ঞতা আছে। 1994 চনত মাহমৰা বিধানসভা সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল। তাৰ পিছত 2007 চনত পঞ্চায়ত নিৰ্বাচনত জিলা পৰিষদৰ সদস্য পদৰ বাবেও প্ৰতিদ্বন্দ্বিতা কৰিছিল। এইবাৰো মাহমৰা সমষ্টিৰ পৰা বিজেপিৰ প্ৰাৰ্থী হিচাপে টিকট বিচাৰি অধিষ্ঠাতাই দলীয় নেতৃত্বৰ ওচৰত আবেদন জনাইছে। চাহ জনজাতি সমাজৰ মাজত তেওঁৰ যথেষ্ট জনপ্ৰিয়তা থকাৰ দাবী কৰি সমষ্টি উন্নয়নৰ বাবে কাম কৰা সংকল্প ব্যক্ত কৰিছে অধিষ্ঠাতাই। এতিয়া দলীয় নেতৃত্বই কাক প্ৰাৰ্থী হিচাপে নিৰ্বাচন কৰে সেয়া লক্ষণীয় হ'ব। মাহমৰা সমষ্টিৰ ৰাজনীতিৰ অধিষ্ঠাতাৰ এই পদক্ষেপে নতুন আলোচনা সৃষ্টি কৰিছে। খান TVS মৰাণত উপলব্ধ TVS কিং EV Max 3 হুইলাৰ চেলছ ছাৰ্ভিচ পাৰ্ট আৰু ফাইনেন্স উপলব্ধ। যোগাযোগ নম্বৰ 9435132079 8011607996 936509248। মই মোৰ কাৰ্যকালৰ জীৱনৰ যিটো ৰাজনীতিত যেতিয়া জড়িত হ'লোঁ সেই বিষয়ে মই আপোনালোকক দুই এষাৰ মই চমুৱাই ক'ব বিচাৰিছোঁ। যিহেতু 93 পৰা 96লৈকে মই আমাৰ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ অসম মৰাণ শাখাৰ সম্পাদক হিচাপে 3 বছৰ কাৰ্যকাল কৰিলোঁ। তাৰ পাছত মই 96ত মই মাহমৰা বিধানসভা সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰাৰ্থিত্ব প্ৰদান কৰিছিলোঁ আৰু কণ্টেষ্টো কৰিছিলোঁ। হয়তো আমাৰ পৰাজিকাটোতো আছেই, কিন্তু নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতাটো তেতিয়া কৰিছিলোঁ। লগতে তাৰ পাছত মই 2004 চনত ভাৰতীয় জনতা পাৰ্টীৰ এজন সক্ৰিয় সদস্য হিচাপে মই যোগদান কৰিলোঁ আমাৰ মংগলদৈত। আমাৰ তেতিয়া আছিলে আমাৰ কামাখ্যা প্ৰসাদ দাসা, আমাৰ ৰাজেন গোহাঁই আৰু লগতে আমাৰ প্ৰভাৰী আছিলে আমাৰ SS আলুৱালিয়া। তেখেতৰ তত্বাৱধানতে মই সেই জইন কৰিছিলোঁ আৰু তেতিয়াৰ পৰাই মই সক্ৰিয় হিচাপে দলীয় কাৰ্যকৰ্তা হিচাপে কাম কৰি গ'লোঁ। সেই সময়ত আমাৰ দলটোৰ একেবাৰে নিকটৱৰ্তী অৱস্থা আছিল, গতিকে আমি সেই অৱস্থাটোৰ পৰা আজি দলটোক এইটো পৰ্যায়লৈ অনাত আমিয়ে নহয়, আমাৰ সমূহ ৰাইজে তথা আমাৰ লগত সকলোৱে লগ লাগি আমি আজি দলটোক এইটো পৰ্যায়লৈ আজি আনিলোঁ। কিন্তু কথা হ'ল আমাৰ যিহেতু যোগেন মোহন দেৱো আমাৰ লগতে লাগি তেখেতো সক্ৰিয়ভাৱে দলটোক আগবঢ়াই নিয়াত যথেষ্ট তেখেতৰো অৱদান আছে আৰু সেই অনুপাতে তেখেতে দুবাৰ প্ৰাৰ্থিত্বত জয়ী হৈ আমাৰ মাহমৰা সমষ্টিৰ প্ৰতিনিধিত্ব কৰিলে। তেতিয়ালৈকে আমি যিহেতু একে লগৰ বা আমাৰে মানুহ, আমাৰে মনৰ আকাংক্ষাবিলাক তেখেতে জৰিয়তে পূৰণ হৈছিলে ৰাইজৰ, গতিকে আমি তেখেতক এটা নিজৰ হিচাপে আমি চিন্তা কৰি অন্ততঃ দলৰ প্ৰাৰ্থী বিচাৰিছিলোঁ, যদিও আমি বিশেষ ডিমাণ্ড তেনেকৈ কৰা নাছিলোঁ। কিন্তু বৰ্তমান যিহেতু তেখেতক ৰাজ্যসভালৈ মনোনীত কৰাৰ কাৰণে এইবাৰো মই নিজৰ প্ৰাৰ্থিত্ব প্ৰদান কৰিছোঁ। গতিকে মই ভাবোঁ যে এই প্ৰাৰ্থিত্ব যাতে আমি যিহেতু এটা বৃহত্তৰ চাহ জনগোষ্ঠীৰ পৰা প্ৰতিনিধিত্ব কৰিছোঁ, আমাৰ প্ৰায় 60ৰ পৰা 70লৈকে আমাৰ চাহ জনগোষ্ঠীৰ ভোটাৰ ইয়াত আছে। এই ভোটাৰবিলাকে ইয়াত এটা মাহমৰা সমষ্টিত নিৰ্ণায়ক এটা ভূমিকা গ্ৰহণ কৰি আছে। গতিকে তেখেতসকলৰ আৱেগ অনুভূতিৰ কথা অন্ততঃ চিন্তা কৰি আমাক প্ৰাৰ্থিত্ব দিয়াটো আমি ঊৰ্ধ্বতম কৰ্তৃপক্ষক অনুৰোধ জনাইছোঁ। যিহেতু আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াদেৱক তথা আমাৰ অসমৰ কৰ্মদক্ষ মুখ্যমন্ত্ৰী শ্ৰীযুত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱলৈ আমাৰ এটাই অনুৰোধ, যাতে আমি যি প্ৰাৰ্থিত্ব দিছোঁ সেই প্ৰাৰ্থিত্ব গুৰুত্ব সহকাৰে তেখেতে বিবেচনা কৰি আমাক অন্ততঃ প্ৰাৰ্থিত্ব দিয়াৰ ব্যৱস্থাটো কৰে। যিহেতু মই 2007 চনত মই যেতিয়া আমাৰ দলৰ একেবাৰে অৱস্থা বেয়া আছিলে, তেতিয়া আমাৰ দলৰনো কেনেকুৱা অৱস্থা আছিলে সেইবিলাক আমি বিশ্লেষণ কৰি চাবৰ কাৰণে
মই তেতিয়া আৰু যোগেন মোহন দুয়োজনে আমি জিলা পৰিষদৰ প্ৰাৰ্থী হৈছিলোঁ তেতিয়া 2007 চনত। তাৰ পাছত মই 2013 চনৰ পৰা 2017 চনলৈকে অসম ৰাজ্যিক সমিতিৰ মই আমাৰ চাহ মৰ্চাৰ সম্পাদক হিচাপে এই দীঘলীয়া সময় এটা কাৰ্যকাল পাৰ কৰিলোঁ। গতিকে যিহেতু আমাৰো দলটোৰ প্ৰতি অৱদান আছে, গতিকে আমি ভাবোঁ যে দলে আমাৰ পক্ষে চিন্তা কৰি আমাৰ দলীয় প্ৰাৰ্থিত্ব প্ৰদান কৰিব বুলি আমি আশা কৰিছোঁ। গতিকে এই আপোনালোকৰ সাংবাদিক বন্ধুৰ জৰিয়তে আমি এই বাৰ্তাটো অসমৰ ৰাইজ তথা আমাৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰিবলৈ বিচাৰিছোঁ। বিজেপিক শক্তিশালী কৰি ৰাখিবৰ কাৰণে যাতে এনেকুৱা এজন নেতাক নিৰ্বাচিত তেখেতসকলে কৰক, যাতে দলটোক ধৰি ৰাখিব পাৰে আৰু জনগোষ্ঠী বা বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহবিলাক সামগ্ৰিক চিন্তা কৰি এটা চিন্তা চৰ্চাৰে আগবাঢ়িব বুলি মই মোৰ ফালৰ পৰা অনুৰোধ জনালোঁ আৰু ইয়াকে ক'ব লগাখিনি মই আপোনালোকৰ আগত বক্তব্য আগবঢ়ালোঁ। বিজেপি 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 মুখ্যমন্ত্ৰী দিলীপ শইকীয়া যোগেন মোহন